বিহপুৰীয়া সমষ্টিৰ বিধায়কৰ এটা বিনম্ৰ প্ৰয়াস আজি আছিল যে আশাৰ প্ৰত্যাশা বিহপুৰীয়া 2026 এই আজি পহিলা দিনটোত আমাৰ এটা তেনেকুৱা শিক্ষক আমি অনুষ্ঠান ৰাখিছিলোঁ, য'ত আমি কৃষকক বিচাৰিছিলোঁ, য'ত আমি লিখকক বিচাৰিছিলোঁ, য'ত আমি বৈষ্ণৱক বিচাৰিছিলোঁ, য'ত আমি শিল্পীক বিচাৰিছিলোঁ, য'ত সমাজ সচেতকক বিচাৰিছিলোঁ। আৰু আমাৰ বিহপুৰীয়া সমষ্টিৰ যিবিলাক সুযোগ্য সন্তান, কোনোবাই অভিযন্তা হিচাপে কৰ্মৰত হৈ আছে, কোনোবাই উদ্যোগী হিচাপে কৰ্মৰত হৈ আছে, কোনোবাই চিকিৎসক হিচাপে কৰ্মৰত হৈ আছে, কোনোবাই বৌদ্ধিক মহলত তেওঁ অধ্যাপক হিচাপে কাম কৰি আছে। এনেকৈ বিভিন্নজনৰ সমাহাৰত আজি আশাৰ প্ৰত্যাশা অনুষ্ঠান আছিল। আৰু তাৰ লগে লগে যোনে জীৱন সংগ্ৰাম কৰি আছে, যে এখন ভৰি তেওঁ দুৰ্ঘটনাত হেৰুৱাই ভৰি এখন পাবৰ কাৰণে সংগ্ৰাম কৰি আছে, তেওঁৰ কাষত থিয় হ'বৰ কাৰণে, কোনোবাই নিজৰ প্ৰিয়জনক হেৰুৱাই নিজৰ উপাৰ্জনৰ পথ বিচাৰি তেওঁ কিবা পথ বিচাৰি আছিল, তেওঁৰ কাষত আজি থিয় হ'বৰ বাবে, কোনোবা আইসকলে কোনোবা হিতক আজি সেমেকি আছে, তেওঁলোকক অলপ উমাল দিবৰ কাৰণে তেওঁলোকৰ কাষত থিয় হ'বৰ বাবে, তেনেকুৱা মহিলা শিপিনীয়ে যোনে সপোনৰ ফুল গাঁঠি আমাৰ বিহপুৰীয়াক গৌৰৱান্বিত কৰিছে, তেওঁলোক আৰু যাতে আগলৈ যাব পাৰে তেওঁলোকক হাল দুখন দি তেওঁলোকৰ কাষত থিয় হ'বৰ কাৰণে এটা অনন্য অনুষ্ঠান, যিটো অনুষ্ঠানত আজি আমাৰ বন্তি প্ৰজ্বলন, আমাৰ বদলা পদ্মআতাৰ সত্ৰাধিকাৰ, আমাৰ ডেকা সত্ৰাধিকাৰ দীপজ্যোতি মহন্ত প্ৰভু বন্তি প্ৰজ্বলনেৰে আৰু আন আন সত্ৰাধিকাৰ উপস্থিতিত, আৰু আমাৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আমাৰ সমষ্টিৰ সুযোগ্য সন্তান ডক্টৰ ক্ষীয়পদ দত্ত উদ্বোধনী ভাষণ, তেখেতৰ আশা প্ৰত্যাশা ব্যক্ত কৰাৰ উপৰিও ইয়াত আমাৰ তেনেকুৱা অৱসৰপ্ৰাপ্ত আমাৰ লেফটেনেণ্ট মান লিম্বু, তেনেকৈ আমাৰ অভিযন্তা প্ৰজ্ঞান ফুকন, তেনেকৈ কৃষক আমাৰ শইকীয়া, এনেকৈ বিভিন্নজনে তেওঁলোকৰ ভৱিষ্যতৰ বিহপুৰীয়াখন আৰু তেওঁলোকে কি পালোঁ নেপালোঁ ইমান সুন্দৰভাৱে সমাজলৈ তেওঁলোকে আজি বৰঙণি যোগালে। আজি আশাৰ প্ৰত্যাশা অনুষ্ঠান ই সঁচাই অনন্য, সঁচাই আদৰণীয়। প্ৰতিজনকে আমাক সমাজত যাতে উৎসৰ্গিত মনোভাৱে যাতে আমি সেৱা কৰিলে ৰাইজে কেনেকৈ মৰম দিয়ে, ৰাইজে কেনেকৈ আশা দিয়ে, আৰু ৰাইজৰ আজি শ্ৰীমুখে নিগৰি অহা কথাৰে আমি ভৱিষ্যতে একেলগে কেনেকৈ কাম কৰি আমি এখন শ্ৰেষ্ঠ বিহপুৰীয়া ভৱিষ্যতৰ বাবে আগবঢ়াব পাৰোঁ, তাৰ বাবে পৰিকল্পনা কৰিবৰ বাবে বা প্ৰস্তুতিৰ বাবে আজি আমি মূল্যৱান তেনেকুৱা দিহা পৰামৰ্শ আমি প্ৰেৰণা পালোঁ। আমি সকলো বিহপুৰীয়াবাসীয়ে যাতে বিহপুৰীয়াৰ যিখিনি কৰিবলগীয়া কাম আছে সেই কামখিনি যাতে আমি কৰিব পাৰিম, সেই আত্মপ্ৰত্যয়ে আজি আমি সংকল্প লোৱাৰ ইয়াত সৌভাগ্য আমাৰ হ'ল।